যদিহে আপুনি কন্টেন্ট ক্ৰিয়েটৰ আৰু ফেচবুক ইনষ্টাগ্ৰামত আপুনি ভিডিঅ' পোষ্ট কৰে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে উপযোগী হ'ব। মই কেনেকৈ ভিডিঅ' ৰেকৰ্ড কৰোঁ মই দেখুৱাম আজি। আচলতে এইটো এটা বিগিনাৰ ছেটআপ। এইটো হৈছে মোৰ অডিঅ' ইণ্টাৰফেচ, তাৰপিছত এইটো হৈছে মোৰ কেমেৰা লাইট, আৰু কেমেৰা লাইটটোক মই পাৱাৰ ছাপ্লাই দিওঁ। এইটো পাৱাৰ বেংকৰ পৰা, পিছফালে সেয়া লেপটপ আৰু লেপটপৰ লগত কানেক্টেড হৈ আছে মোৰ এইটো USB মাইক্ৰফোন। এইটো মোৰ USB মাইক্ৰফোন, যিটোত মই ভইচ অভাৰ কৰোঁ। তাৰপিছতে এইটো হৈছে মোৰ Sony GV10 কেমেৰা। কেমেৰাটো মোৰ উঠাই থোৱা আছে দেশী যোগাৰ, কাৰণ মই এতিয়ালৈ কেমেৰা ট্ৰাইপড নাই কিনা, সেইডালৰ বহুত দাম, 10,000 টকা দাম। হেডফোন, আৰু এডাল মই ব্যৱহাৰ কৰোঁ গান শুনিবলৈ। তাৰপিছত এইটো হৈছে হেডফোন এম্প্লিফায়াৰ। পিছফালে দুটা মনিটৰ আছে, আৰু তাৰ পিছফালে আছে এইটো ডাঙৰ এটা বেক স্ক্ৰীন। সেইটো মই ব্যৱহাৰ কৰোঁ বেছিকেলি মিউজিক ৰেকৰ্ডিঙৰ সময়ত। তাৰপিছতে মই ইয়াত বহি ধুনীয়াকৈ ৰেকৰ্ডিং কৰোঁ। পিছফালে এইটো ভোকেল বুথ, কিন্তু এতিয়া গৰমৰ দিন আৰু এতিয়া ভোকেল বুথৰ কোনো ধৰণৰ প্ৰয়োজন নাই। চ' ইমানখিনি এইটো বেছিক ছেটআপ। এইটো অকল বেছিক ছেটআপ। এইটো যদিহে আপুনি বিগিনাৰ তেতিয়াহ'লে এইটো ছেটআপ আপোনাৰ কাৰণে, আৰু যেতিয়া আপুনি প্ৰ' হৈ যাব তেতিয়া আপোনাৰ পইচা বেছি ইনভেষ্টমেণ্ট হ'ব আৰু বস্তু বেছিকৈ লাগিব ন।